ইয়াৰ পাছতে তেখেতক জ্ঞাপন কৰিব বিচাৰিছে এটি গছৰ পুলি। সঁচাকে খুব ভাল লগা এটা অনুভৱ। আজি অনুষ্ঠানটিত সুগন্ধি মহিলা মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনত আমি মন্ত্ৰী পৰ্যটক হিচাপে উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আচলতে তেওঁলোকৰ মনৰ এটা স্পৃহা, আমি প্ৰত্যেকগৰাকী মহিলাই যদি ভাবোঁ যে আমি কৰিব নোৱাৰা কাম একো নাই বা আমাৰ আত্মদৃঢ়তাটো যদি থাকে, আমি এখন মঞ্চ কিয় আমি এভাৰেষ্টটো হেলাৰঙে জয় কৰিব পাৰোঁ। ঠিক সেইদৰে তেওঁলোকে আজি খুব আড়ম্বৰপূৰ্ণভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে। ইয়াতে বহুকেইজন ব্যক্তিক তেওঁলোকে বঁটা প্ৰদান কৰিছে আৰু আচলতে সামাজিক সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰকে ধৰি পেলাই তেওঁলোকে অনুষ্ঠান ইয়াতে আয়োজন কৰিছে। আমি আশাবাদী যে তেওঁলোকে আগলৈকো ভাল ভাল কৰ্মৰ মাজেৰে আমাৰ সমাজ আৰু সাহিত্যক আগবঢ়াই লৈ যাব। সুগন্ধি মহিলা মঞ্চৰ আজি প্ৰথম অধিৱেশন। আজি ইয়াতে আমি অসমৰ বিভিন্ন ঠাই বিশেষ তেওঁলোকে সমাজৰ হকে বহুত বৰঙণি আগবঢ়াইছে। তেওঁলোকক আমি ইয়াতে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইয়াতে আমি নৃত্য গুৰু, তেখেতক বিহু নৃত্য গুৰু বুলি কয়, অসমীয়া লোক সংস্কৃতিৰ সাধক নীলকণ্ঠ দত্ত ডাঙৰীয়া দেৱ আৰু অসমীয়া চিনেমা জগতৰ এগৰাকী খুব ভাল অভিনেত্ৰী মঞ্জুলা বৰুৱা বাইদেউ, তেওঁলোক দুগৰাকীক আমি জীৱনজোৰা সাধনা বঁটা দিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াতে আজি আমাৰ সুগন্ধি মহিলাৰ মঞ্চৰ সদস্যাসকলে গীত মাত নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু আমি নিমন্ত্ৰিত কেইবাগৰাকী অতিথি মাতিছোঁ, তেওঁলোকেও ইয়াত আজি অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে তেনেকৈ চলি আছে। হয়, স্মৃতিগ্ৰন্থখন আমাৰ যিখন উন্মোচন হৈছে, তেখেত উন্মোচন কৰিছে আমাৰ ৰাজদীপ বাইলুং ডাঙৰীয়া দেৱে। তেওঁ উন্মোচন কৰি গ'ল ইতিমধ্যে আৰু ধুনীয়া হৈছে, কিতাপখনো বৰ ধুনীয়া হৈছে, আমাৰ আলোচনীখন বৰ ধুনীয়া হৈছে। আমাৰ সুগন্ধি মহিলা মঞ্চৰ উপৰিও বিভিন্ন ব্যক্তিয়ে তাত লিখাত দিছে, আমাক লেখাবিলাক তেওঁলোকৰ লেখা দিছে, ধুনীয়া হৈছে। সুগন্ধি মহিলা মঞ্চৰ প্ৰতিগৰাকী নাৰী আচলতে নিজে সবলীকৰণ হয় সুগন্ধি মহিলা মঞ্চৰ হয়। বাকী নাৰীসকলক কি কয়? বাকী নাৰীসকলক কওঁ মানে ধৰা আমি কিছুমানে ভাবে আমি হাউচ ৱাইফ, ঘৰতে থকা ভাল, এইটো নহয়। আমাৰ বহুতৰে আমাৰ প্ৰতিভা আছে আৰু আমাৰ এতিয়া এনেকুৱা হয়, আমি কিছুমান এনেকুৱা হয় ধৰা আমাৰ এতিয়া আমি স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে কেতিয়াবা আমি জিমত যাওঁ, কেতিয়াবা য়োগা কৰোঁ, কিন্তু এনেকুৱাবিলাক অনুষ্ঠানৰ লগত জড়িত হৈ থাকিলে আমাৰ মন কাৰণ ভাল হৈ থাকে। আমাৰ বিভিন্ন ধৰণৰ ভাল আলোচনা হয় আমাৰ মাজত আৰু কেতিয়াবা এনেকুৱা হয় কিবা এটা ধৰা যদি চেষ্টা কৰোঁ লিখা মেলা তেনেকুৱাবিলাক হয়। আমাৰ আগৰ কিছুমান প্ৰতিভা থাকে, সেইবিলাক আমি ধৰা বহুদিন নকৰাৰ কাৰণে আমাৰ এইবিলাক বাদ পৰি যায়, সেইবিলাকো আমি আকৌ পুনৰাই জীৱিত কৰিব পাৰোঁ। সেয়াই আৰু নিজৰ লগত সুখী হ'ব চেষ্টা কৰিব লাগে আৰু আনকো আমি সুখী কৰিব বিচাৰিব লাগে। তেনেদৰে আমি যদি জীৱন অতিবাহিত কৰোঁ, আনৰ কাৰণেও যদি চিন্তা কৰোঁ, নিজৰ কাৰণেও চিন্তা কৰোঁ, আনৰ কাৰণেও চিন্তা কৰোঁ, নিশ্চয় সমাজখন ভাল হ'ব। এবছৰীয়া অনুষ্ঠান আপোনালোকে গমেই পাইছে। আচলতে আমাৰ যিমান ফূৰ্তি লাগিছে সেইখিনি ফূৰ্তি ভাবিছোঁ আমি সকলোৰে লগত উদযাপন কৰোঁ, সেইকাৰণে আজি আমি এইখিনি অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু বিচাৰোঁ আগলৈও আমি এনেকৈ কিবা কিবি কৰি সুগন্ধি মহিলা আৰু বহুত বছৰ ধৰি চলি থাকক। আৰু আমি একচুৱেলি সামাজিক আৰু সাংস্কৃতিক, বিশেষকৈ আমাৰ যিমানকেইটা ভাষা সংস্কৃতি আছে আমাৰ অসমত প্ৰস্তুত, সেইকেইটা খুব ল'ৰা ছোৱালী সকলোৱে অকণমান যদি পাৰোঁ, আমাৰ যোগেদি যদি কিবা শিকাবলৈ বা কিবা শিকিবলৈ যদি পাৰোঁ, মহিলাখিনিও আমাৰ লগত আছে। গতিকে আমি চাওঁ কিমানখিনি কি কৰিব পাৰোঁ আৰু সেয়াই।